যদিও মনুষ্য ছবিটা তত্ত্ব গঠিত মনুষ্য এতিয়া মনুষ্যৰ কাম মনুষ্যৰ কাম হৈছে ভগৱানক ভজনা কৰা মাধৱকে ধোকা লিখিছে বিষয় সম্বন্ধ হওক সমস্ত দুনিয়া পায় হৰি সেৱা একোচলে নাই হৰি সেৱাৰ যোগ্য কেৱল মনুষ্য তনু জানি পৰা ধৰিব নালাগে এতিয়া মনুষ্য ছবি তত্ত্বৰ অধিকাৰী মনুষ্যই ভগৱানক ধৰিব লাগিব আৰু ভগৱানক ধৰিব হ'লে মনুষ্য ছবি তত্ত্বৰে গঠিত সকলো মনুষ্য ভগৱানক ধৰিব নোৱাৰে কাৰণ ভগৱানক ধৰিবলৈ হ'লে এই ছবি তত্ত্বৰ লগত আৰু চাৰিটা তত্ত্ব যোগ হ'ব লাগে এই চাৰিটা তত্ত্ব হৈছে গুৰু তত্ত্ব দেৱ তত্ত্ব নাম তত্ত্ব আৰু ভকত তত্ত্ব গুৰুদেৱ নাম ভকত এই চাৰিটা তত্ত্ব যোগ হৈ 28 তত্ত্বৰ গৰাকী হ'লেহে ভগৱানক ধৰিব পাৰি আৰু এই 28 তত্ত্ব হ'ব লাগিব গুৰু আৰু গুৰুৱে দেৱক শিকাই দিব তেজস্বী দেৱতাৰ ভিতৰত কোনজন শ্ৰেষ্ঠ দেৱতা সেইটো দেখুৱাই দিব আৰু দেখুৱাই দিয়াৰ লগে লগে সেই দেৱতাজনৰ নাম ল'ব লাগিব আৰু যিহে শ্ৰেষ্ঠ দেৱতাজনৰ নাম লয় সেই লাভ হ'ব এই গুৰুদেৱ নাম ভকত এই চাৰি তত্ত্ব লগ লাগি 28 তত্ত্ব হ'লে ভগৱানক ধৰিব পাৰি আৰু 28 তত্ত্বগৰাকী হ'ব লাগিব তাত এই 28 সংখ্যা তাৎপৰ্য আছে জামৱন্তই কৃষ্ণৰ লগত যুদ্ধ কৰোঁতেও 28 দিন যুদ্ধ কৰাৰ পাছতে তাক চুৰ পাইছিল যে আগে নাজানিলোঁ এবাৰ জানিলোঁ তেন্তে তুমি শ্ৰীৰাম অজ্ঞানিক বহুত ঠাইলৈ ধৰণে কৰা শুকুনিয়ে পৰীক্ষা ভাগত সোমাওঁতে ষাঠি এটা ঋষি হৈছিলে আৰু পাছৰ পৰ্যায়ত নৈমিষা অৰণ্যত শুক্ৰ মুখে ভাগত ধৰোঁতে 28 এটা ঋষিয়ে ভাগত শুনিছিলে এই 28 সংখ্যা তাৎপৰ্য আছে গতিকে এই 28 তত্ত্ব গৰাকী হ'ব লাগিব এতিয়া গুৰু লাগিব গুৰু কেলে দিনে মোৰ চৰণে ভকত কৰি মুকুতি হ'বও নহয় গুৰু লাগিব এতিয়া আনকি দেৱতাসকলে বৃহস্পতি গুৰু মানিছিলে শুক্ৰাচাৰ্যও দেৱতা দৈত্যসকলে শুক্ৰাচাৰ্য গুৰু মানিছিলে ভগৱান কৃষ্ণই অৱতাৰ হৈ হানিকনি মনুষ্যক শাস্ত্ৰ ব্যৱস্থা কৰি আছে আপুনি নিমিলা শাস্ত্ৰ তাকো পঢ়া চুয়া শাস্ত্ৰ আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুদেৱ মহেন্দ্ৰ কন্দলীশ্বৰক শিক্ষা গ্ৰহণ কৰিছে এতিয়া গুৰু মানে নেকি গুৰু কেলে লাগে এতিয়া গুৰু অভিধানিক অৰ্থ হৈছে গুৰু মানে আন্ধাৰ গুৰু মানে পোহৰ যিজনে আন্ধাৰৰ পৰা পোহৰৰ পৰা দেখুৱাই দিয়ে সেইজনলৈ গুৰুটো আহে এতিয়া গুৰু তিনিটা ভাগত ভাগ কৰিছে আদি গুৰু শিক্ষা গুৰু আৰু দীক্ষা গুৰু আদি গুৰু হ'ল পিতৃ মাতৃৰ যোগেদি পৃথিৱীৰ পোহৰ দেখা হ'ল শিক্ষা গুৰুৱে জ্ঞানৰ পোহৰ দিলে আৰু দীক্ষা গুৰুৱে আত্মকৰ্ম পাই দিলে এই দীক্ষা গুৰু হৈছে শ্ৰীমন্ত শংকৰদেৱ আনু অৱতাৰ ধৰ্ম কৃষ্ণ হৈপাল পৃথিৱীৰ ভাগ ঐক্য জাতি পতিত বৰ ভলা অৱতাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৃষ্ণ অৱতাৰ হৈছিলে সংস্কৃত বেলাবন্ধ চাৰিশকৈ কিন্তু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অৱতাৰ হৈছে এপাত মহাৰাষ্ট্ৰলৈ এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰি কীৰ্তনখন শাস্ত্ৰ ৰচনা কৰি তেওঁ লোকমতক উদাহৰণক দেখুৱাই লৈ তেওঁ প্ৰধান শিষ্য মাধৱক লগত লৈ কীৰ্তনখন নানা শাস্ত্ৰ ৰচনা কৰি লোকমতক উদাহৰণক থৈ গ'ল মাধৱ পুৰুষে ঘোষণা কৰিলে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানাৰাম ভকতৰো তাহাৰ নাই আমাৰ এতিয়া এই শংকৰে মাধৱ কিতাপটো যদিও তেওঁ ভংগী হওক ধৰতে মাধৱ কিতাপৰ আগতে আত্মধৰ্ম লোক আছিল কাৰণ আমি ধৰ্ম ভাৱ আছে চাৰিটা শাস্ত্ৰ হৈব বৈষ্ণৱ গণপতি যিজনে শক্তি পাইছে যিটো হৈছে দুৰ্গা যিসকলে দুৰ্গা আৰাধনা কৰে সিহঁতক পঢ়া শাস্ত্ৰ যিসকলে শিৱক আৰাধনা কৰে সিহঁতক পঢ়া হৈব যিসকলে বিষ্ণুক আৰাধনা কৰে সিহঁতক পঢ়া বৈষ্ণৱ আৰু যিসকলে গণেশক আৰাধনা কৰে সিহঁতক গণপতি এতিয়া মাধৱ পুৰুষ আছিল দুৰ্গাৰ যি উপাসক শাস্ত্ৰ হৈ গ'ল শেষত গুৰুজনাৰ সান্নিধ্যলৈ আহি গুৰুজনাৰ লগত যুক্তি তৰ্ক কৰি গুৰুজনাৰ যুক্তি পৰাস্ত হৈ শাস্ত্ৰ ধৰ্ম ত্যাগ কৰি বৈষ্ণৱ ধৰ্ম দীক্ষিত শংকৰ গুৰুজনৰ লগত সংযোগ ঘটিল এই সংযোগকে কোৱা মণিকাঞ্চৰ সংযোগ এতিয়া এই মণিকাঞ্চৰ সংযোগৰে দুটিমান যুক্তি তৰ্ক মই আপোনাৰ আগত দাঙি ধৰিব খুজিছোঁ এই মহাপুৰুষ মাধৱৰ মা কৰা বা তাৰ অসুখ হ'ল এই অসুখ হোৱাৰ কাৰণে তেওঁ আৰোগ্যৰ কাৰণে মহামায়া গোসাঁনীলৈ এসাঁজ কথা থাকি আগবঢ়া ইতিমধ্যে কিছুদিনৰ পাছত ভাল আৰোগ্য হ'ল আৰোগ্য বোলে দুৰ্গা পূজা পালেহি সেই দুৰ্গা পূজাত বলি দিবৰ কাৰণে তেওঁ ভনীজয় ৰামদাসক এসাঁজ কথা থাকি বিচাৰি আনিবলৈ পইচা দি পঠিয়ালে ৰামদাস আকৌ সেই সময়ত যে দুজনৰ শিষ্য আছিল সেই গুৰুদাসৰ যাওঁতে গুৰুজনাক এই কথাবোৰ কোৱাত গুৰুজনে কলে যে দোকানী আগত ছাগলী বলিৰ যিমান পাপ বলি দিবৰ কাৰণে ছাগলী আনি দিয়াটো সিমানে সেইবোৰ লগে ৰামদাসে ছাগলী নানিলে কিবাকে ঘূৰি আহিছে মাধৱ পুৰুষে ৰামদাসক মাহাতে ঘূৰি আহি হেৰি কৰিছে জাতি কুকুৰা ধুৰিত পাগল কতেই টকা দিলো নানিম ছাগল আদি গালি গালি ধৰিলে গালি পাতি মাধৱ ৰামদাসে একো নকলে মাছক ক'লে যে তুমি মোৰ আগতে
সেইটোৱেতো অভাৱটো মান মাতিবই নোৱাৰি এটা কলৰ মানুহক খং উঠিল এতিয়া কৈছে ক'ত যে তোৰ গুৰু লৈ তোৰ গুৰু ওচৰলৈ তোৰ গুৰু কেতিয়া মই সেৱা নকৰোঁ আৰু তোৰ গুৰুৱে যেতিয়া যুক্তি টকত আহিব মোক গুৰু মানিব লাগিব সেই কোৱাৰ লগে লগে এতিয়া ৰাতিপুৱাই মানে গুৰু ওচৰলৈ সিদ্ধান্ত ৰাতিপুৱাই গা পা ধুই গুৰুটো গৈছে ধনী জয় ৰাম আছে নীলাগ কৰি শাস্ত্ৰ দৌৰ মাধৱ দৌৰ গ্ৰহ কৰি ভেদ ফল শংকৰৰ সতে গহীন গম্ভীৰ মূৰ্তি দেখি শংকৰ মাধৱক বিজ্ঞান হেৰাও দিলা দেখা হেৰাও নগৰ বুলি কৈছে যেতিয়া দেখি আঁতৰ পৰা দেখিলে যেতিয়া মূৰ্তি দেখিয়ে তেওঁ বোলে ৰাম আছে সেৱা কৰা ৰাম ওচৰত আপোনাৰ আপুনি নিজৰ মোক কৰিলে তাৰপৰা অলপ ৰাম মাধৱক কৈছে বুলিলে কৈছে বুলি লোৱাৰ পাছত কিয় আহিলে তেতিয়া ৰাম আছে কৈছে এওঁই শাস্ত্ৰ তত্ত্ব জ্ঞানী পণ্ডিত পৰম দেৱ দেৱী পূজা কৰি ফুৰা বিয়া সাত ক্ৰমত মন্দন সন্দিব খোজে কৃষ্ণক একান্ত কৰক শংকৰগুৰুৱে শংকৰদেৱে যেতিয়া মাধৱক উদ্দেশ্য কৰি ৰাম ৰসক কৈছে শাস্ত্ৰ তত্ত্ব জ্ঞানী কি আছে তথাপি নাজানে ধৰ্মশাস্ত্ৰ কি শাস্ত্ৰ জ্ঞানী হ'লে নাজানিব কিয় শাস্ত্ৰ সিদ্ধান্ত সমগ্ৰ ভ্ৰান্ত তেতিয়া প্ৰথম মাধৱ কৰিছে জানো মই শাস্ত্ৰ সিদ্ধান্ত মহামায়া দেৱী দুৰ্গা গোসানী জগত ঈশ্বৰী প্ৰমুখ্য ৰূপে পূজা অতি ভক্তি কৰি বেদৰ বিহিত ধৰ্মত কৈ খণ্ডন বেদ অভিহিত মত কিয় কৰা প্ৰৱৰ্তন বেদ অভিহিত মত মই নকৰ প্ৰৱৰ্তন বেদ বেদান্তে গীতা ভাগৱতে সমস্ত শাস্ত্ৰে কৰ্মত কৰা সৃষ্টি স্থিতি লয় অধিকাৰী কৃষ্ণ মাত্ৰ জগত ঈশ্বৰ তোমাৰ মহামায়া গোসানীৰো তেওঁৱেই অদৃশ্য নিত্য প্ৰয়োজনে লীলাৰ কাৰণে মহামায়া প্ৰকৃতিটো সহজে পালে সংহাৰ আৰম্ভ অনন্ত ব্ৰহ্মাণ্ডৰ তেওঁৱেই ঈশ্বৰ তেওঁৱেই কৃষ্ণ সনাতন পখিলে একান্তে হৰণ মায়া কৰি নিবাৰণ প্ৰধানে ভকতক হৰণ পদ সমুদ্ৰ ৰতন ঈশ্বৰটো কৰি শ্ৰেষ্ঠ প্ৰকৃতিক ভোলাকে কাৰণ কিন্তু বেদৰ বিহিত বলি বিশ্বদেৱ যাক বেদান কিন্তু বেদৰ বিহিত বলি বিশ্বদেৱ যাক বেদান যাক নকৰি পাৰিলে কোনোবাই সংসাৰৰ পৰা সেয়েহে মই কৰিছোঁ হা চিত্ৰ শুদ্ধিৰ অৰ্থে হৰি তপ জপ যাক দান তীৰ্থ প্ৰস্থান ভাগৱত জ্ঞান অভিনপা এইটো বেদৰ বিচাৰ তেতিয়াহ'লে বেদ বেদ বোলা বাৰম্বাৰ বেদৰ কিন্তু নাজানা প্ৰশ্নহা শুনা বেদৰ ধৰ্ম মাত্ৰ হৰি না চাৰি বেদ তিনিবাৰ কমানি ব্ৰহ্মাদেৱে কৰে নিৰূপণ বেদৰ বিত্ৰ নাৰায়ণ নাৰায়ণে ক'লে সত্য কৰি হৰি নামে মূল জীৱন বিয়াত উদ্দিল কৰে নিৰূপণ কৰা ধৰ্ম শ্ৰৱণ কীৰ্তন কৃষ্ণক একান্ত হৰণ সংসাৰ পদ্মপুৰাণৰ স্বৰ্গখণ্ড মহাদেৱে পাৰ্বতী ক'লে দেহ কৰি নামেহে মুক্তি হাত অব্যক্ত অব্যক্ত প্ৰশ্ন নাই প্ৰয়োজন মহাদুৰাচাৰী অভিমাত্ৰ হৈ সাধক সংসাৰ সংসাৰ গীতাত কৃষ্ণৰ বচন সখা অৰ্জুন স্ত্ৰী ভক্ত অন্য জাতি আৰু যত দুৰাচাৰী পক্ষীমুখ কান্ত হৰণ মোক গুণনাম কৰি শ্ৰৱণ কীৰ্তন হ'ব পাৰে সংসাৰ কৰক গতিকে তুমিও সৰ্পধৰ্ম পৰিহৰি মুখলৈ একান্ত হৰণ ঈশ্বৰী মোক গুণনাম কৰা শ্ৰৱণ কীৰ্তন সৰ্প পাপ কৰি বিনাশৰ সাধি হিত অৱশ্য দিন তোমাৰ মই কৰ্ম সমুদ্ৰ ৰতন নকৰিবা ভয় হতা গুৰুটো সত্য ভাগৱতে কৃষ্ণক উঠাব এৰা গ্ৰন্থমত বিধি বিধান প্ৰবৃত্তি নিবৃত্তি আছে যত মাত্ৰ লৈ মুখে হৰণ ভজা অৱশ্য নকৰিবা ভয় কৰা সত্য সত্য বেদে ৰামায়ণে পুৰাণে ভাৰতে নিৰ্মিত কথা তাৰ কোনো বিচাৰ মায়াৰ অধীন ক্ষুদ্ৰ দেৱ দেৱী পুঁজি সংসদ ৰাখি অংশ তোমাৰ এটা মানুহ কিন্তু দেৱ দেৱী এৰি নহ'লে মাত্ৰ কৃষ্ণকে হৰণ নহ'বলৈ দেৱ দেৱী নকৰিবলৈ শ্ৰী শংকৰী হৰণ তেতিয়া সকলোতে হয় কেনে কিয় কাৰণ শুনা দেৱ দেৱী গ'লেও কৃষ্ণ ভকতৰ সাগৰে অতি অৱমানে পাছে পাছে ঘূৰে চুপি গৈ আনকি পঞ্চ প্ৰকাৰ মুকুতিও মূৰ্তি মন্ত্ৰ হৈ কৃষ্ণ ভকতক আদৰি সাদৰি মুকলৈ বাপ বুলি ভাগৱতে নোৱাৰি আৰু শুনা আলো প্ৰাণান্তি যোগ কৃষ্ণ ভকতে কৰা নেৰা সত্য ঈশ্বৰে ব্যাখ্যা কৰি ভক্ত সত্যাশ্বৰী কৃষ্ণ ভকতে নকৰি ভোগ ভোগ বান কামনে হৰি মাত্ৰ হৰি সাধক কিন্তু দেৱ দেৱীক নহয় জানো ঈশ্বৰৰ অংশ ঈশ্বৰৰ অংশ বুলি কৰিলে আছো পাৰে কিন্তু নিজে কাৰণ আছে যদি কিবা চুক্তি কৰা দুৰ্লভ মনুষ্য জন্ম লভি জীৱন কথা পাতি অভাৱত সাৰ শূন্য বিফল কৰ্ম গতিকে হৰলৈ ঈশ্বৰ কৃষ্ণক কৃষ্ণ ঘটনা কৰি শ্ৰৱণ কীৰ্তন সাৰ্থক কৰা তোমাৰ আৰু চোৱা ব্ৰহ্মাকে আদি কৰি দেৱ দেৱীগণে হেৰি স্বৰ্গ কৰি দৈত্য আক্ৰমণে গভীৰ সংকট সময়ে পঠাই গৈ কৃষ্ণ যিহেতু সৰ্বমূলাধাৰ কৃষ্ণ জগত কাৰণ ব্ৰহ্মাকে আদি কৰি যত ৰাখি মায়াৰ অধীন মাত্ৰ জানিবা সকলে কৃষ্ণ মাত্ৰ চৈতন্য চক্ৰহা
মায়ে দিনক কোনো পায়নে উদ্ধাৰ তুতি কৰি ঈশ্বৰ কিছু তুতি কৰি দেশ দিবলে ঈশ্বৰ কয় হে প্ৰভু জগত আধাৰ মায়া অভিৰামী নাজানি যিটো জনে পূজা আমাৰ কদাপি নহয় তাৰ সংসাৰ কুকুৰৰ নেজে ধৰি যেনেদৰে নহয় সমুদ্ৰ কৰণ তেনেদৰে আমি অতীশ্বৰত থাকিলে হৰণ কদাপি নহয় ভগৱান ঈশ্বৰ বেদ বেদান্তে গীতা ভাগৱতে সমস্ত শাস্ত্ৰত কৰে মাত্ৰ হাত কৃষ্ণই একমাত্ৰ হয় নেদে শ্ৰেষ্ঠ ধৰ্ম কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন তেওঁ অখিল আত্মা বিশ্ব জগতৰ তেওঁ পুষ্টিতে পুষ্টি চৰাচৰ অনন্ত ব্ৰহ্মাণ্ড চোৱাচোন ভাবি বৃক্ষ মূলে পালি যদি নকৰি হিংসৰণ পত্ৰ পুষ্পডালে কৰিলে বক্ষণ বৃক্ষই পাব জানো প্ৰাণ নহবৰে পত্ৰ পুষ্পডাল শুকাই নিষ্প্ৰাণ তেনেদৰে অন্ন আদি হানি অংগে পতংগে কোনো পালে কোনোবাই ক্ষুধা নিবাৰণ হ'ব নাই দেহৰ পুষ্টি সাধন পুৰাণৰ সূৰ্য শাস্ত্ৰ ভাগৱতে বিচাৰি নোলোৱাটো অতি যুক্তিহাত গতিকে এৰা তোমাৰ মনৰ বিচাৰ কৰা দীৰ্ঘ কৃষ্ণ নামে সাধে ভকতি মুকুতি গতি অপা দুৰ্গত শাস্ত্ৰ কৰি য'ত ওলা প্ৰশ্ন ভান্ত আৰু চোৱা মহামতী ব্যাসে নান মহামতী বেদক বিভাগী মহামতী ব্যাসে নান মহাস্ত্ৰ ৰচি পাছে সাধনাটো নবী ব্ৰহ্ম জ্ঞান কিন্তু পাছে বিষয়ী অনুৰাগে হৈ গম পচাৰিলে শাস্ত্ৰ আগৰ অস্থিৰ মন প্ৰাণ বিচাৰি নাপায় কাৰণ মোহৰ কিনাৰৰ উপদেশে অৱশেষে স্থিৰ কৰি মন ৰচি শাস্ত্ৰ ভাগৱত কৃষ্ণ গুণনাম কৈশু প্ৰখ্যাত আঁতৰাই মনৰ বিভ্ৰাট এইজনাই শাক্ত মাধৱ কৃষ্ণ শংকৰ গুৰুৰ লগত যুক্তি তৰ্ক সাৰি শংকৰৰ গুৰু মানি শংকৰ গুৰু উপদেশে শৰণ লৈছে কৃষ্ণ গুণনাম কৰি শ্ৰৱণ কীৰ্তন হ'ল মহাপুৰুষ শ্ৰীমন্ত মাধৱ এই গছৰ গুৰিত পানী দিয়াতেই তেওঁ পৰাস্ত হৈ তেওঁ শাস্ত্ৰৰ ৰুমত ত্যাগ কৰি শংকৰৰ ওচৰত গুৰু মানি শংকৰক সেৱা কৰিলে তেতিয়াই সেৱা কৰাৰ লগে লগে তেতিয়া শংকৰে সাৱটি ধৰিছে তেতিয়া কৈছে মাধৱ তোমাক পাই মই আজিয়ে সম্পূৰ্ণ হ'লো সেইদিনাখনে এতিয়া মহামিলন ঘটি এই হ'ল মণিকাঞ্চন সংযোগ সেইদিনাখনৰ পৰাই তেওঁ গুৰু সেৱা লাগি গ'ল মাধৱ পুৰুষে গুৰু সেৱা কৰোঁতে যতি পৰে বুলি ভাবি তেওঁ বিয়াৰ বাবে বনপ্ৰস্থ হৈ থকা কন্যাক ত্যাগ কৰি আজীৱন চিৰকুমাৰ হৈ গুৰু সেৱা কৰিবলৈ ধৰিলে গুৰু সেৱা শংকৰ গুৰু মাধৱ দুজনৰ লগ লাগি ভক্তিৰ এখন হৰিনাম ধৰ্ম প্ৰচাৰ কৰি তেওঁ আজীৱন চিৰকুমাৰ হৈ গ'ল এই শংকৰদেৱ মাধৱ পুৰুষে এদিন গুৰুজনাক সুধিলে যে গুৰুদেৱ আপুনি বৈকুণ্ঠ হোৱাৰ পাছত আপোনাক আৰু ক'ত পাম